আপোনালোকে জানে যে অৰুণাচলৰ দৰে অসমখন যদি সুৰক্ষিত কৰিবলগীয়া হয় অসমৰ থলুৱা জনগোষ্ঠীৰ লগতে অসমলৈ আমাৰ বিভিন্ন ভাৰতবৰ্ষৰ পৰা অহা বঙালী মাৰোৱাৰী বিহাৰী আদি কৰি ৭১ চনৰ অসম চুক্তি অনুসৰি অৰুণাচলৰ দৰে যদি আমি অসমখন সংৰক্ষিত নকৰোঁ তেতিয়াহ'লে আমি অসমতে আমি অসমীয়াখিনি ভগনীয়া হ'ম আৰু আমাৰ ত্ৰিপুৰীসকলৰ থলুৱা জনগোষ্ঠীৰ যি অৱস্থা তেনে অৱস্থা হ'ব। সেইকাৰণে ৭১ চনৰ অনুসৰি যিখন NRC প্ৰস্তুত কৰেনেৰে অৰুণাচলৰ আৰ্হিত অসমৰ সকলো জনগোষ্ঠীকে আমাক খিলঞ্জীয়াকে আদি কৰি আমাৰ ৭১ চনৰ মাৰোৱাৰী বিহাৰী যিখিনি আমাৰ সৰ্বভাৰতীয় সকলো আছে তাৰ কাৰণে ভূমিখিনি সংৰক্ষণ কৰি পেলাই অসমখন যদি সুৰক্ষিত নকৰে অসমীয়া জাতি কেতিয়াও সুৰক্ষিত নহয়। আৰু সেইকাৰণে আপোনালোকে জানে যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে আৰু যিসকলে জনজাতি তালিকাভুক্ত কৰিব বিচাৰে সকলোকে আমি সুৰক্ষিত যদি ভূমি সংৰক্ষণ নকৰোঁ তেতিয়াহ'লে অসম নেবাচে। সংসদীয় ৰাজনীতিত মই প্ৰৱেশ কৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী মই বিধানসভাত উত্থাপন কৰিছিলোঁ আৰু সেইমতে কংগ্ৰেছ চৰকাৰৰ দিনত অৰ্ডিনেঞ্চ হৈছিল, বিল নাম্বাৰো আনিছিল, বিল নাম্বাৰ 2196 চিলেক্ট কমিটিলৈ পঠাইছিল, চিলেক্ট কমিটিয়েও ৰিপৰ্ট দিছিল, কিন্তু সেই ৰিপৰ্ট তেতিয়া মৰ্চা চৰকাৰ হৈছিল। অসমৰ পৰা তেতিয়া 2জন মন্ত্ৰী আছিল, সেই 2জন মন্ত্ৰী থকা স্বত্তেও ইন্দ্ৰ কুমাৰ গুজৰাল প্ৰধানমন্ত্ৰী, অসমৰ পৰা 2জন মন্ত্ৰী আছিল তেতিয়া আমাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মহিৰাম শইকীয়া তেখেত ঢুকাল। তেতিয়া কিন্তু সেই আমাৰ অৰ্ডিনেঞ্চখন লেপছ হৈছিল আৰু চিলেক্ট কমিটিয়ে যিটো আমাৰ 14 আগষ্ট 97 আমাৰ ছাবমিট কৰিছিল সেইটো তেওঁলোকে লেপছ কৰি দিলে, অৰ্ডিনেঞ্চো লেপছ কৰি দিলে, সেই ৰিপৰ্টটো আজিলৈকে নানিলে। সেইকাৰণে সেই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে অৰুণাচলৰ দৰে অসমখনক সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি আজি সংসদীয় ৰাজনীতিলৈ যাবলৈ ইচ্ছা কৰিছোঁ কংগ্ৰেছ দলৰ পৰা, যিহেতু কংগ্ৰেছ দলেই প্ৰথম অৰ্ডিনেঞ্চ আনিছিল আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিশেষটো আগুৱাই নিছিল। সেইকাৰণে মই আজি কংগ্ৰেছ দলৰ পৰা নমিনেশ্যন বিচাৰিছোঁ। নগাঁও, বটদ্ৰৱা সদৰ সমষ্টি আৰু ব্ৰহ্মপুৰ সমষ্টিৰ পৰা দলে যদি বিবেচনা কৰে সংসদীয় ৰাজনীতিত অসমৰ সুৰক্ষাৰ স্বাৰ্থত মই মাত মাতিবলৈ ইচ্ছুক। মই কংগ্ৰেছৰ পৰা ৰিজাইন দিছিলোঁ। সকলোৱে এতিয়া মোক হেঁচা দিছে, আমাৰ এতিয়া ইভেন কংগ্ৰেছ দলৰ মানে, আৰু এতিয়া আপোনালোকে দেখিব মোৰ লগতে আহিছে যিসকলে বহুতে বিজেপিত গৈছিল তেওঁলোক অলৰেডি ঘূৰি আহিছে আৰু অলৰেডি সকলোৱে কংগ্ৰেছ দলে ঠিক কৰিব পাৰিব বুলি, কংগ্ৰেছ দলে অসমত আমাৰ অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিব পাৰে বুলি বিশ্বাস কৰি সকলো আহিছে আৰু সকলো দলীয় হেঁচাত আৰু সকলো কৰ্মীৰ হেঁচাত, ৰাইজৰ হেঁচাত মই আকৌ দলীয় ৰাজনীতি নকৰোঁ বুলি ভাবিছিলোঁ। সংসদীয় ৰাজনীতি, সমাজনীতি থাকিম বুলি ভাবিছিলোঁ, কিন্তু মই আকৌ দলীয় সংসদীয় ৰাজনীতিলৈ আকৌ উভতি আহিছোঁ। নগাঁও কথাটো শুনক, নগাঁৱত ভাওনা সমাৰোহ 10 বছৰে পাতিলোঁ। এই আমাৰ 10 বছৰে বৰ্তমান চৰকাৰৰ যিজন বিধায়ক, মই তেওঁক বদনাম নকৰোঁ, কিন্তু 1 পইচা দি আমাক সহায় নকৰিলে, ৰাইজে কৰিছিল। ভাওনা সমাৰোহৰ কাৰ্যালয়টো মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই 1 কোটি টকা দিলে। সেই কাৰ্যালয়টো আজিলৈকে গঢ়ি উঠাত বাৰে বাৰে প্ৰতিশ্ৰুতি দিও আজিলৈকে নকৰিলে। সেই ভাওনা সমাৰোহৰ কাৰ্যালয় আমাৰ আজি আধৰুৱা হৈ গ'ল। তাত প্ৰয়াত গুণদা বৰা, গুণ মহন্ত, জ্ঞানদা বৰা, দেৱ মহন্ত, প্ৰদীপ শইকীয়া, সেই মানুহসকল আজি ঢুকাই গ'ল। সকলোৰে কিমান আশাৰে যে আমাৰ তাত এটা ভাওনাৰ এটা সংস্কৃতি গঢ়ি তুলিব লাগে। এইবাৰ আমি শংকৰদেৱৰ এটা মাৰাথন কৰিছিলোঁ, শংকৰদেৱ মাৰাথন নামেৰে। সেই শংকৰদেৱৰ মাৰাথন আমাৰ ফাৰ্ষ্ট প্ৰাইজটো লৈ গৈছে UPৰ এজন ৰাণাৰে, গতিকে আমাৰ শংকৰদেৱৰ নামটো আজি তালৈকে লৈ গৈছে। গতিকে সন্দেহৰ বিপৰীতে আত্মবিশ্বাস প্ৰতিষ্ঠা কৰি আমি শংকৰদেৱৰ আদৰ্শৰে আগুৱাই যাব বিচাৰিছোঁ, কিন্তু তাত আমি যি সঁহাৰি পাব লাগে সেই সঁহাৰি আমি নাপালোঁ। সেইকাৰণে শংকৰদেৱৰ আদৰ্শ নগাঁৱত জীয়াই ৰাখিবলৈ হ'লে আৰু আমি অনৈক্যৰ বিপৰীতে ঐক্য, সন্দেহৰ বিপৰীতে আত্মবিশ্বাস প্ৰতিষ্ঠা কৰিবলৈ হ'লে কংগ্ৰেছ দলৰ বিকল্প নাই। আৰু সেইকাৰণে মই আজি মই এইবিলাক নাজানো, নিগেটিভ কথা। সেইটো মাতিব পাৰে, সমৰ্থকটো আপোনাৰো থাকে, মোৰো থাকে, তেওঁৰো থাকে, কিমান থাকে, মই কিমান। একাংশ কংগ্ৰেছে আপোনাৰ মানে বিৰোধিতা কৰা বুলিও আহিছে, মানে বিৰোধিতা কৰিছে। এইটো মানুহৰটো বিশেষ মানে তাৰে কোনো সাংসদে আপোনাক সহায় কৰা বুলিও মানে কথা উঠিছে।
নহয় তেনেধৰণৰ কথা অনেক উঠিব, কিন্তু বিৰোধিতা কথা হ'ল কি কৰা যে বুলি আমাৰ লক্ষ্যটো হ'লে অৰুণাচলৰ অনৈক্যৰ বিপৰীতে ঐক্য, মই আগতে কৈছোঁ। সন্দেহৰ বিপৰীতে আত্মবিশ্বাস কৰিছে নেকি আপোনাৰ সেইটো? নাই, সেইকাৰণে মইতো নাই কৰা। আৰু কোনোবা এজন মানে সাংসদেও আপোনাক মানে সহায় কৰিছে যোগদানত বা আবেদন? কোনো ধৰণৰ সহায় বুলি সকলো কংগ্ৰেছ কৰ্মীয়ে মোক সহায় কৰিছে, সকলোৱে উৎসাহিত কৰিছে। মই কৈছোঁ যে সংসদীয় ৰাজনীতিত হয়তো মই নাহিম বুলি ভাবিছিলোঁ, কিন্তু সকলো কৰ্মী, দলীয় কৰ্মী, সমাজকৰ্মী সকলোৰে, আনকি অন্যান্য দলৰ বিজেপি এজিপি সমানে মই সকলো সমাজ সংগঠনৰ লগত জড়িত, আপোনালোকে জানে সকলো সংগঠনতে মই যাওঁ, সকলোতে মাতে ভাওনা সবাৰো সকলোৰে সমৰ্থন। কংগ্ৰেছ দলেহেতো আমি সকলো দলৰ এখন পতাকা, মই বেলেগৰ আপোনালোকে পতাকা আছে বুলি নাজানো, মই জানো যে কংগ্ৰেছ দলৰ এখন পতাকা, ভাৰতবৰ্ষৰ এখন পতাকা, তাৰ তলত আমি ইউনাইটেড। অসমখন অৰুণাচলৰ দৰে সুৰক্ষিত কৰিব লাগে, 6 জনগোষ্ঠীক জনজাতিকৰণৰ লগতে অসমৰ থলুৱা জনগোষ্ঠীক সুৰক্ষিত কৰিব লাগে। 71 চন অনুসৰি আমাৰ অসম চুক্তি ৰূপায়ণ হ'ব লাগে, আৰু ত্ৰিপুৰীসকলৰ দৰে যাতে আমাৰ থলুৱা জনগোষ্ঠীবিলাক ঘৰতে ভগনীয়া হ'ব নহয়, তাৰ আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। দলতে বিৰোধিতা কিয় হৈছে বা কি কাৰণে নাই হোৱা, মই ডাঠি ক'ব পৰা নাই। আপুনি যদিহে টিকট পায় তেতিয়াহ'লে প্ৰত্যাহ্বান কেনেকুৱা হ'ব পাৰে আপোনালোকৰ সমষ্টিকেইটাত? আপোনালোকে দেখিবই যে ৰাইজৰ সমৰ্থন এইবিলাক ৰাইজলৈ এৰি দিয়ক, গতিকে আপোনালোকে গম পাব, আপোনালোকে মোতকৈ বেছি জানিব, কাৰণ আপোনালোকৰ জনসমৰ্থন বেছি, জনগণৰ মাজত বেছিকৈ থাকে। মই আহিছোঁ আজি এপ্লাই কৰোঁ, আৰু নিশ্চয় আমাৰ জয় নিশ্চিত। আপুনি দুটা সমষ্টি যে বাছি ল'লে কিবা বিশেষ কাৰণ? মই ব্ৰহ্মপুৰৰ কৰ্মীসকলেও কৈছে আমাৰ নামটো আমাৰ তাতো দিয়ক, সদৰৰ কৰ্মীসকলে কৈছে আমাৰ নামটোতো দিয়ক, সেইকাৰণে দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।